নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা হোৱাৰ মাজতেই ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। কাৰণ দিখনৈত উদ্ধাৰ হৈছে এজন হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ মৃতদেহ। আৰু এই ঘটনাটো কেনেকৈ আৰু কোন জেগাত সংঘটিত হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, যোৱাকালিৰ দিনটোত হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা হোৱাৰ মাজতেই ৰাজ্যত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। ৰাজ্যত কাৰণ উদ্ধাৰ হৈছে এটি সন্ধানহীন পৰীক্ষাৰ্থীৰ মৃতদেহ। দিচাং নদীৰ বুকুত এইবাৰ উদ্ধাৰ হৈছে হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থী কেশৱ কোঁৱৰৰ মৃতদেহ। যিহেতু চৰাইদেউ উজান লংপতীয়াৰ পৰা সন্ধানহীন হৈছিল এইগৰাকী কেশৱ কোঁৱৰ। যিহেতু যোৱাকালি ঘোষণা হোৱা হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল এইগৰাকী মৃত কেশৱ কোঁৱৰ। সোণাৰী BPB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল এইগৰাকী কেশৱ কোঁৱৰ। সন্ধানহীন সোণাৰীৰ উজান লংপতীয়াৰ কেশৱ কোঁৱৰ আছিল সেই মৃত লোকজনৰ নাম। নিশাৰে পৰা সন্ধানহীন হৈ আছিল জানিব পৰা মতে সেই ছাত্ৰজন। পুৱাৰ ভাগত মিৰি পথাৰৰ দুমুখীয়া দলঙত ইতিমধ্যে উদ্ধাৰ হৈছিল চাইকেল, জেকেট আৰু এযোৰ চেণ্ডেল। হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা হোৱাৰ মাজতেই এনেদৰে এতিয়া ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ দুৰ্ঘটনা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰঙাচিনত কোনে কৈছে বানপানী নহয় বুলি। কাৰণ এতিয়া আমি আপোনালোকক যিটো খবৰ জনাম সেই খবৰটো শুনিলে আপুনি হয়তো আচৰিত হৈ পৰিব। কাৰণ এতিয়া পানীৰ তলত ককবকাই আছে হাজাৰ হাজাৰ জনতাই। আৰু তাৰ পিছতেই জনতাৰ মাজত লাগিছে হাহাকাৰময় পৰিস্থিতি। বিশাল হাইটেক চহৰ এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ তলত। পুনৰ জনাইছোঁ, বানপানীত এতিয়া ককবকাইছে চীনৰ লাখ লাখ জনতাই। বানপানীৰ তলত এতিয়া চীনত ডুব গৈছে অত্যাধুনিক নগৰ চহৰ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছে এই মুহূৰ্তত। আৰু বানপানীত ইতিমধ্যে উপঙিছে শ শ বিলাসী বাহন। জানিব পৰা মতে চীনৰ গুৱাংচীৰ কিঞ্জো চহৰ এতিয়া পানীৰ তলত। এক প্ৰকাৰ মহাসাগৰত এতিয়া পৰিণত হৈছে চীনৰ ভিন্ন প্ৰান্তৰ ৰাজপথ। 8 ঘণ্টাতে 362 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে ৰঙাচিনত। শ শ বিদ্যালয়, কাৰ্যালয় ইতিমধ্যে বন্ধ হৈ পৰিছে এই বানপানীৰ বাবে। অৰ্থাৎ 2026 বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰিছে এতিয়া চীনৰ বিভিন্ন প্ৰান্ত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। এনে সময়তে পশ্চিমবংগ ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ হৈছে TMCৰ কৰ্মী ৰফিকুল ইছলামৰ বাসগৃহৰ পৰা 100তকৈও অধিক সজীৱ বোমা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। ইতিমধ্যে উদ্ধাৰ হৈছে TMCৰ কৰ্মীৰ বাসগৃহৰ পৰা 100তকৈও অধিক সজীৱ বোমা। নিৰ্বাচনলৈ 24 ঘণ্টা বাকী থকাৰ অৱস্থাত উদ্ধাৰ হৈছে এই বোমাখিনি। TMCৰ কৰ্মী ৰফিকুল ইছলামৰ বাসগৃহত উদ্ধাৰ হৈছে এই সজীৱ বোমাখিনি। তথ্য অনুসৰি পশ্চিমবংগৰ ভানগড়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। তাৎক্ষণিকভাৱে বোমাখিনি জব্দ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনেই আছিল যিহেতু শ্যামকানু মহন্ত। এনেদৰে এতিয়া কেতবোৰ ডাঙৰ মন্তব্য কৰিছে জুবিনৰ বন্ধু তথা পাৰ্থপ্ৰতিম গোস্বামীয়ে। পাৰ্থপ্ৰতিম গোস্বামীয়ে ইয়াৰ উপৰিও আৰু কি মন্তব্য কৰিছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। শ্যামকানু মহন্তৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে এতিয়া যিহেতু অনিতা ডেকা মহন্তই। কি কাৰণে হাঁহি ফুৰিছে অনিতাই, আৰু সেই হাঁহিটো আজিও বাজি আছে সকলোৰে কাণত। এনেদৰে এতিয়া স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে জুবিনৰ বন্ধু তথা পাৰ্থপ্ৰতিম গোস্বামীয়ে। পাৰ্থপ্ৰতিমে ইয়াৰ উপৰিও কয় যে জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনেই আছিল যিহেতু শ্যামকানু মহন্ত।
7 মাহে কি কাৰণে কেমেৰাৰ সন্মুখলৈ আহিবলৈ সাহস হোৱা নাছিল শ্যাম কানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তৰ। আমাৰ ৰাইজে এতিয়া কেৱল চাইহে আছে। জুবিন ক্ষেত্ৰত গৈ চাকি বন্তি জ্বলাই আৰু এতিয়া একো লাভ নাই। কাৰণ জুবিন গাৰ্গৰ আত্মাই আৰু শান্তি কেতিয়াও নাপায়। এক প্ৰকাৰে ন্যায় নাপায় জুবিন গাৰ্গে। জুবিন গাৰ্গৰ আত্মাই যিহেতু এতিয়া দুখত ঘূৰি ফুৰিছে। শ্যাম কানুৰ পত্নীক কি কাৰণে গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে? যিহেতু জুবিনৰ লগত সংঘটিত হোৱা সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ দিনা ছিংগাপুৰতেই উপস্থিত আছিল অনিতা ডেকা মহন্ত। খঙত অগ্নিশৰ্মা হৈ জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে এনেদৰে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মহানগৰীত যোৱা 2 দিন পূৰ্বে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতেই এতিয়া ন তথ্য পোহৰলৈ আহিছে। কি তথ্য পোহৰলৈ আহিছে ফুল স্ক্ৰীনৰ জৰিয়তে পলম নকৰি জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, ৰাজ্য জোকাৰি যোৱা মঠঘৰীয়াৰ সেই দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য ইতিমধ্যে ইটোৰ পিছত সিটো পোহৰলৈ আহিছে। ওৰে নিশা বাৰত চলিছিল 3 যুৱতীৰ সৈতে শামীম আহমেদৰ সুৰাৰ পাৰ্টি। লগতে 19,000 টকা বাৰত বিল দি ওলাই আহিছিল সেই 4জন। ৰুদ্ৰাক্ষ মলৰ 4 মহলৰ 100 বাৰত সুৰাৰ পাৰ্টি কৰিছিল এই 4জনে। 3 বজাত বাৰৰ পৰা ওলাই গুৱাহাটীৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল এই 4জনে সেই গাড়ীখনত উঠি। GS ৰোড ভঙাগড়ৰ ৰাজপথত নিশাই চলিছিল তেওঁলোকৰ সেই যাত্ৰা। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ছেকেণ্ডতে পলায়ন কৰিছিল শামীম আহমেদে। এনেদৰে এতিয়া সমগ্ৰ ৰাজ্য কঁপাই যোৱা মঠঘৰীয়াৰ সেই দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য ইটোৰ পিছত সিটো পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ 16খনকৈ জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই কোনকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে A to Z তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। পুনৰ ৰাজ্যত আৰম্ভ হৈছে ধুমুহা বৰষুণ। কেৱল ইমানেই নহয়, প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব এইবাৰ ধুমুহা। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ 16খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতিকূল বতৰৰ বাবে ভিন্ন প্ৰান্তত ইতিমধ্যে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ধুমুহাত ক্ষতিগ্ৰস্ত হৈ পৰিছে ইতিমধ্যে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ঠায়ে ঠায়ে প্ৰচণ্ড গছ বাগৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। লগতে বিদ্যুতৰ খুঁটা পৰ্যন্ত উঘালি পৰি বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা। ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, নলবাৰী, কামৰূপৰ লগতে কামৰূপ মেট্ৰ', পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং আৰু গোলাঘাট, মাজুলী, যোৰহাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আদি জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই ইতিমধ্যে হাহাকাৰ লাগিছে NDAত। পুনৰ জনাইছোঁ, ভয়ংকৰ ঘটনা ঘটিছে এতিয়া অসম বিধানসভা নিৰ্বাচনত। ফলাফলৰ পূৰ্বেই হাহাকাৰ দেখিবলৈ পোৱা গৈছে NDAত। গাদ্দাৰ চিপৰাং মৰা নেতা বিচাৰি এতিয়া NDAৰ প্ৰাৰ্থীয়ে চলাইছে মাৰাথন অভিযান। বিজেপি আৰু অগপ সকলোতে ওলাইছে এতিয়া চিপৰাং মৰা নেতা। গাদ্দাৰ চিপৰাং মৰা নেতাক লৈ শংকিত হৈ পৰিছে NDAৰ প্ৰাৰ্থী। চিপৰাং মৰা নেতা বিচাৰি চলা অভিযানৰ মাজতে NDA নেতাৰ তাৎপৰ্যপূৰ্ণ ফেচবুক পোষ্ট। এইবাৰ গাদ্দাৰী নহয়, ভয়ংকৰ ঘটনা ঘটিছে যেন পাইছোঁ। ফেচবুকত এই তাৎপৰ্যপূৰ্ণ পোষ্ট আপলোড কৰিছে BPF নেতা দুৰ্গা দাস বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।